আসসালামু আলাইকুম রহমতুল্লাহ বাৰকাতুহু। প্ৰিয় বন্ধুসকল, আজি আমি জানিব পাৰিম যে ৰাতিপুৱা যেতিয়া আমি টোপনিৰ পৰা উঠোঁ, টোপনিৰ পৰা উঠাৰ সময়ত কি সুন্নত, কেনেকৈ উঠিব লাগে। তো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ হাদিছ যে টোপনিৰ পৰা যেতিয়া আমি সাৰ পাম ৰাতিপুৱা, তো প্ৰথম কাম হৈ গ'ল সুন্নত যে আমি কি কৰিম, হাত দি কিনে চকু দুটা আমি এনেকৈ মোহাৰি দিম, এনেকৈ লাহে 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 লাহে। তো কি হ'ব, এইটো কৰিলে মানে আমি টোপনিৰ যিটো ভাৱ থাকে সেই বস্তুটো নাইকিয়া হৈ যাব, ফজৰৰ নামাজ পঢ়াৰ কাৰণে আমাৰ কাৰণে আসান হ'ব। এইটো হ'ল সুন্নত। তাৰপিছত 2 নম্বৰ সুন্নত হ'ল আমি কি কৰিম যে দোৱা পঢ়িম, আলহামদুলিল্লাহিল্লাযী আহয়ানা বা'দা মা আমাতানা ওয়া ইলাইহিন নুশুৰ, এইটো দোৱা পঢ়িম। তাৰপিছত আমি কি কৰিম, মেচৱাক কৰিম। টোপনিৰ পৰা উঠাৰ লগে লগে মেচৱাক কৰা এইটো এটা সুন্নত হয়। টোপনিৰ পৰা যদি আমি সাৰ পাই গ'লোঁ, উঠি কিনে লগালগ মেচৱাক কৰা এইটো এটা আলাদা সুন্নত হয়। আকৌ অজু কৰাৰ সময়ত মেচৱাক কৰা এইটো এটা সুন্নত হয়। তাৰপিছত আমি কি কৰিম, লুংগি হওক, পাইজামা হওক, লংপেণ্ট হওক, যিকোনো বস্তু, পাঞ্জাবী হওক পিন্ধিম যেতিয়া, তো প্ৰথম আমি সৌ ফালৰ পৰা আৰম্ভ কৰিম। পাইজামা যদি পিন্ধিছোঁ প্ৰথমত সৌ ভৰি পিন্ধিম, পাঞ্জাবী পিন্ধিছোঁ তো প্ৰথমত সৌ হাত সোমাম, শাৰ্ট পিন্ধিছোঁ তো প্ৰথমত সৌ হাত, মানে যিকোনো কাম কৰিম আমি সৌ ফালৰ পৰা কৰিম, সুন্নত হয়। চেণ্ডেল পিন্ধিছোঁ সৌ ভৰিত আগত পিন্ধিম, জোতা পিন্ধিছোঁ সৌ ভৰিত আগত পিন্ধিম। তাৰপিছত যেতিয়া খুলিম তো উল্টা কৰিম, খোলা টাইমত আগতে বাও, পাইজামা খুলিছোঁ তো বাও ভৰিটো খুলিম, শাৰ্ট খুলিছোঁ তো বাও হাতৰ আগত খুলিম, তো এনেকুৱা। তাৰপিছত কি কৰিম, আমি অজু কৰাৰ আগত যেতিয়া আমি ফজৰৰ নামাজ পঢ়িবৰ কাৰণে উঠিম তো অজু কৰিম। তো অজু কৰাৰ আগত আমি হাত দুখন কৈছে 3বাৰ ধোৱা কি হয়, সুন্নত হয়। পানীত হাত ঢালাৰ আগত, পানীত হাত লগোৱাৰ আগত আমি কি কৰিম, প্ৰথমত আমি 3বাৰ হাত দুখন ধুই ল'ম, এইটো হ'ল সুন্নত। টোপনিৰ পৰা উঠাৰ পিছত এইকেইটা কাম কৰা কি হয়, সুন্নত হয় আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এনেকুৱা নহয় যে আমি উঠাৰ লগে লগে কি কৰিম, প্ৰথমত মোবাইল অ'পেন কৰি কিনে ডাটা অন কৰি কিনে চাম মেছেঞ্জাৰত কোনোবাই SMS কৰিলে নেকি, হোৱাটছএপত কোনোবাই SMS কৰিলে নেকি, ইনষ্টাগ্ৰামত কোনোবাই মেছেজ কৰিলে, এইবিলাক সুন্নত নহয়। সুন্নত হ'ল কি যে আমি প্ৰথমত কি কৰিম, হাত আঙুলি দি কিনে লাহে 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 চকু এনেকৈ মোহাৰি দিম, যাতে কি হয় টোপনিৰ ভাৱটো গুচি যায়। তাৰপিছত দোৱা পঢ়িম, টোপনিৰ পৰা উঠাৰ দোৱা। তাৰপিছত আমি কি কৰিম, মেচৱাক কৰিম। তাৰপিছত হাত দুখন 3বাৰ ধুই ল'ম অজু কৰাৰ আগত। এইবিলাক টোপনিৰ পৰা উঠাৰ কি হয়, সুন্নত হয়। আমি যাতে সকলোৱে আমল কৰোঁ। আল্লাহ তাআলা আমাক তৌফিক দিয়ক।